নমস্কাৰ, এই ভিডিঅ'টিত আমি পঞ্চম শ্ৰেণীৰ অসমীয়াৰ ডক্টৰ বাণীকান্ত কাকতিৰ পাঠটিত থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। এতিয়া উত্তৰ দিয়াৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে? ইয়াৰ উত্তৰটো হ'ব নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে। খ নম্বৰ প্ৰশ্নটো দিয়া আছে, বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি অৰ্জনত আত্মনিয়োগ কৰিছিল? উত্তৰটো হ'ব বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল। গ নং প্ৰশ্ন, নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে? উত্তৰ, নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে। খ নং প্ৰশ্ন, তেখেতে কি চিকিৎসা কৰিছিল? উত্তৰ, তেখেতে হোমিঅ'পেথিক চিকিৎসা কৰিছিল। ঙ, বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ, বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। অসমীয়া ভাষাৰ গঠন আৰু বিকাশ।